চেষ্টা কৰিছো নৱেম্বৰৰ শেষত নহলে ডিসেম্বৰৰ প্ৰথম ভাগতে এডিআৰিৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম প্ৰক্ৰিয়াটো চলি আছে প্ৰক্ৰিয়াটো চলিব দিয়ক কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে ইয়াৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিশ কনিষ্টবল সকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম পুলিশ কনিষ্টবল সকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰ আহ্বান কৰিম অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে এডিআৰি তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেট বিলাক আবণ্টন কৰিব লাগিব আৰু ডাইৰেক্টৰেট বিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইন্ডিভিজুৱেল পোষ্টিং দিব লাগিব এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয় মই আগতে কৈছো যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলো মই চেষ্টা কৰিছো নৱেম্বৰৰ শেষত নহলে ডিসেম্বৰৰ প্ৰথম ভাগতে এডিআৰিৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম প্ৰক্ৰিয়াটো চলি আছে প্ৰক্ৰিয়াটো চলিব দিয়ক কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে ইয়াৰ এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত লম আপোনালোকে দিয়া অপচন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰো তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ চৰকাৰী চাকৰিত আৰক্ষণ কৰিছিলো গোটেই কেটা নিযুক্তি দিয়াৰ পিছত আমি চাহ বাগিচাৰ যুৱক যুৱতী সকলক পৃথকে 3% উত্তীৰ্ণ হোৱা যুৱক যুৱতী সকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম অৰ্থাৎ অহা 9 তাৰিখে আমি চাহ বাগিচাৰ যুৱক যুৱতী সকলক বাদ দি সকলোকে আমি নিযুক্তি দিম গোটেইখিনি নিযুক্তি পত্ৰ আমি একেলগ কৰি ডিসেম্বৰ বা নৱেম্বৰ মাহত সকলো চাহ বাগিচাৰ যুৱকক গুৱাহাটীলৈ মাতি আনি আমি একেলগে নিযুক্তি দিম যাতে ই সমাজখনত এটা সচেতনতাৰ সৃষ্টি কৰিব পাৰে অৰ্থাৎ মই উত্তীৰ্ণ হোৱা যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে আমি নৱেম্বৰ মাহ আৰু ডিসেম্বৰ মাহৰ প্ৰথম ভাগতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম আপোনালোকে আমাক নিশ্চিতভাৱে সহযোগ কৰি যাব ইয়াৰ মাজতে অসমলৈ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াও আহিব বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিখন আমি অতিব সুন্দৰ কৰি আকৌ এবাৰ সজাই পৰাই তুলিছো প্ৰায় 200 কোটি টকাৰে নিৰ্মাণ কৰা এটা সুন্দৰ প্ৰকল্প গৃহমন্ত্ৰী ডাঙৰীয়াই বৰদোৱাত উদ্বোধন কৰিব গুৱাহাটীত মোৰ এটা মনৰ সৰু বহু দিনৰ মনত লুকাই থকা সৰু কথা এটা মই ক'ব খোজো ৰামনাথ কোবিন্দ ৰাষ্ট্ৰপতি পদ ত্যাগ কৰাৰ পিছত গুৱাহাটীলৈ আহিছিল গুৱাহাটীৰ ডাঙৰ হল নাই সেইবাবে তেখেতৰ সভাখন আমি মেঘালয়ৰ USTM ইউনিভাৰ্চিটিত ৰাখিছিল অডিটৰিয়ামটো ডাঙৰ আছিল প্ৰায় 3000 ছাত্ৰ ছাত্ৰী ধৰিব পাৰে মোৰ মনত হিদিনাখনে মই এটা প্ৰস্তাৱ লৈছিল যে আমি আগলৈ USTMত নাযাও গুৱাহাটীতে আমি এটা সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিম আজি আপোনালোকক জনাবলৈ পাই মই আনন্দিত যে 5000 মানুহে একেলগে বহি অনুষ্ঠান উপভোগ কৰিব পৰা আমি এটা সুন্দৰ প্ৰেক্ষাগৃহ যি পূৰ্ব ভাৰতত কতো নাই অসমত আমি গুৱাহাটীত নিৰ্মাণ কৰি উলিয়াইছো সেই প্ৰকল্পটো জ্যোতি বিষ্ণুৰ নামেৰে আমি উৎসৰ্গা কৰিছো গৃহমন্ত্ৰী ডাঙৰীয়াই তাৰো শুভ উদ্বোধন কৰিব ইয়াৰ মাজতে আপোনালোকে ভাল ভাল খবৰবোৰ পাইয়ে আছে আজি বোলে কালি কাজিৰঙাত এলিভেটেড কৰিডৰ কালি বোলে পলাশবাৰীত নতুন IIM এই ধৰণৰ ভাল খবৰবিলাক আমালৈ আহি থাকিব আৰু মই খবৰবিলাক আপোনালোকলৈকে দি যাম কাৰণ মই আশা ভৰা এখন অসমৰ সপোনবিলাক আপোনালোকৰ মাজত বিলাব খোজো আৰু অকল সপোনেই নহয় যেতিয়া টানেলৰ কথা কৈছিল গহপুৰ আৰু গোলাঘাটৰ মাজত মানুহে মোক হাঁহিছিলে সেমিকন্ডাক্টৰৰ কথা কওঁতে
অকল অসমে মোক হাঁহা নাছিল, কৰ্ণাটকেও মোক হাঁহিছিলে। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ কথা কওঁতে তেতিয়াও হাঁহিছিলে। কিন্তু মোক কৰা উপলুঙাবিলাকে মোক অদ্ভুত সাহস দিয়ে। আৰু কিবা এটা নিৰ্বাচিত যুৱক যুৱতীসকলে মনোযোগেৰে শুনিব। অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। 9 তাৰিখে আকৌ এবাৰ মই কৈছোঁ যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতেই আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে। এডিআৰই 3য় বৰ্গ আৰু 4ৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে। ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে। ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবণ্টন কৰিব লাগিব। আৰু ডাইৰেক্টৰেটবিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পোষ্টিং দিব লাগিব। এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয়। মই আগতেই কৈছোঁ, যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলোঁ। মই চেষ্টা কৰিছোঁ নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে এডিআৰইৰ 4ৰ্থ আৰু 3য় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। প্ৰক্ৰিয়াটো চলি আছে, প্ৰক্ৰিয়াটো চলিব দিয়ক, কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে। এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত ল'ম। আপোনালোকে দিয়া অপশ্যন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰোঁ, তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে। মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম। স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম। চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ চৰকাৰী চাকৰিত আৰক্ষণ কৰিছিলোঁ। গোটেইকেইটা নিযুক্তি দিয়াৰ পিছত আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক পৃথকে 3% উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম। অৰ্থাৎ অহা 9 তাৰিখে আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক বাদ দি সকলোকে আমি নিযুক্তি দিম। গোটেইখিনি নিযুক্তি পত্ৰ আমি একেলগ কৰি ডিচেম্বৰ বা নৱেম্বৰ মাহত সকলো চাহ বাগিচাৰ যুৱকক গুৱাহাটীলৈ মাতি আনি আমি একেলগে নিযুক্তি দিম, যাতে ই সমাজখনত এটা সচেতনতাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ মই উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আমি নৱেম্বৰ মাহ আৰু ডিচেম্বৰ মাহৰ প্ৰথম ভাগতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। আপোনালোকে আমাক নিশ্চিতভাৱে সহযোগ কৰি যাব। ইয়াৰ মাজতে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিব। বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিখন আমি অতীব সুন্দৰ কৰি আকৌ এবাৰ সজাই পৰাই তুলিছোঁ। প্ৰায় 200 কোটি টকাৰে নিৰ্মাণ কৰা এটা সুন্দৰ প্ৰকল্প গৃহমন্ত্ৰী ডাঙৰীয়াই বৰদোৱাত উদ্বোধন কৰিব। গুৱাহাটীত মোৰ এটা মনৰ সৰু বহুত দিনৰ মনত লুকাই থকা সৰু কথা এটা মই ক'ব খোজো। ৰামনাথ কোবিন্দ ৰাষ্ট্ৰপতি পদ ত্যাগ কৰাৰ পিছত গুৱাহাটীলৈ আহিছিলে। গুৱাহাটীত ডাঙৰ হল নাই, সেইবাবে তেখেতৰ সভাখন আমি মেঘালয়ৰ USTM ইউনিভাৰ্চিটিত ৰাখিছিলোঁ। অডিটৰিয়ামটো ডাঙৰ আছিলে, প্ৰায় 3000 ছাত্ৰ ছাত্ৰী ধৰিব পাৰে। মোৰ মনত সিদিনাখনে মই এটা প্ৰস্তাৱ লৈছিলোঁ যে আমি আগলৈ USTMত নাযাওঁ, গুৱাহাটীতে আমি এটা সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিম। আজি আপোনালোকক জনাবলৈ পাই মই আনন্দিত যে 5000 মানুহে একেলগে বহি
অনুষ্ঠান উপভোগ কৰিব পৰা আমি এটা সুন্দৰ প্ৰেক্ষাগৃহ যি পূৰ্ব ভাৰতত কতো নাই অসমত আমি গুৱাহাটীত নিৰ্মাণ কৰি উলিয়াইছো সেই প্ৰকল্পটো জ্যোতি বিষ্ণুৰ নামেৰে আমি উৎসৰ্গা কৰিছো গৃহমন্ত্ৰী ডাঙৰীয়াই তাৰো শুভ উদ্বোধন কৰিব ইয়াৰ মাজতে আপোনালোকে ভাল ভাল খবৰবোৰ পাই